জৰিয়তে দুই একে মই আলোচনা কৰিছোঁ। দুই একৰ লগত বুলি নহয়, আচলতে এই গোটেই বিষয়টো আজি 2-3 দিনৰ আগৰ পৰাই আলোচনাত মিলিত হৈছোঁ বিভিন্নজনৰ লগত। আৰু যিটো বিতৰ্ক হৈ আছিলে তেখেতৰ মৃতদেহটোক লৈ ক'ত সৎকাৰ কৰিব, সেয়ে মানে কি আমি তেতিয়াই সিদ্ধান্ত লৈছিলোঁ, আমি বিভিন্নজনৰ জৰিয়তে পৰামৰ্শ কৰি যে তেখেতৰটো এতিয়া ক'ত হয় ক'ব নোৱাৰোঁ, কাৰণ চৰকাৰে ফালে টানিছে, তাৰপিছত পৰিয়ালৰ কথা আছে, দলৰ কথা আছে, বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন মানুহৰ বহু কথা নিশ্চয় আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে। গতিকে সেইকাৰণে আমি ভাবিছিলোঁ যে এইটো য'তেই যি নহয় কিবা এটা হ'ব, চৰকাৰী পক্ষৰেই হওক বা তেওঁলোকৰ ব্যক্তিগত পক্ষৰ পৰাই হওক বা দলীয়ভাৱেই হওক, ক'ৰবাত নহয় ক'ৰবাত তেখেতৰ যিখিনি আমাৰ ৰীতি নীতি আদ্যশ্ৰাদ্ধ হ'ব। কিন্তু ইমান বিতৰ্কৰ মাজত সোমাই থকাৰ বাবে আমি ভাবিলোঁ যে আমি তেখেতৰ প্ৰতিমূৰ্তি এভাগ বনাই আমি যাতে তেখেতৰ আদ্যশ্ৰাদ্ধ পাতিব পাৰোঁ, তেখেতক আমি আমাৰ মাজত ৰাখিব পাৰোঁ, সোঁৱৰিব পাৰোঁ। সেই উদ্দেশ্যে আচলতে আমি আলোচনা কৰিলোঁ আৰু সিদ্ধান্তও ল'লোঁ যে নহয়, তেওঁৰ নশ্বৰতে পঞ্চভূতত বিলীন হৈ নোযোৱাৰ আগতেই তেওঁৰ মানে পূৰ্ণাংগ মানে শৰীৰৰ এটা প্ৰতিমূৰ্তি যাতে আমি বনাব পাৰোঁ। আৰু তাৰ কাৰণে আমাৰ কি ক'ত লাগিব আমি আলোচনা কৰি সেই মুহূৰ্ততেই তেখেতৰ প্ৰাৰম্ভিক কাম মানে আমি পৰহি দিনাখনেই আৰম্ভ কৰিলোঁ আৰু সিদ্ধান্ত আমি চূড়ান্ত কৰি থৈছিলোঁ। মূৰ্তিৰ ভাগ আমাৰ নিৰ্মাণ গোটৰ মানে মুখ্য কাৰ্যালয়ৰ দুৱাৰমুখতে হ'ব। প্ৰচেষ্টা নহয়, এইটো সকলোৰে প্ৰচেষ্টা। তাৰমানে নিৰ্মাণ গোটৰ উদ্যোগ, বিভিন্নজনৰ দিহা পৰামৰ্শ আৰু সকলোৰে সহযোগত। মানে এইটো নহয় যে কোনোবাৰ পৰা পইচা দিব লাগিব, কিবা দিব লাগিব, তেনেকুৱা কথা নহয়। যোনে যাৰ যি ব্যক্তিগতভাৱে হওক, দলীয়ভাৱে হওক, যোনেই এই মূৰ্তিভাগ নিৰ্মাণ কৰাত সহযোগিতা আমি সকলোৰে পৰা কামনা কৰিছোঁ, যাতে কম দিনৰ ভিতৰতে সুন্দৰভাৱে তেখেতৰ পূৰ্ণাংগ মূৰ্তিভাগ আমি নিৰ্মাণ কৰি উলিয়াব পাৰোঁ। এইটো 15 ফুট আমি উচ্চতাৰে বনোৱাৰ এটা সিদ্ধান্ত লৈছোঁ। আমাৰ আলোচনাত এই কথাটো ঠাই পাইছিলে, যিহেতু তেখেতে 15টা বৰ্ষ অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিলে, গতিকে আমি 15 ফুট উচ্চতাৰ তেখেতৰ মানে পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিম। এইটো সিদ্ধান্ত। কোন শিল্পীয়ে বনাব এতিয়ালৈকে ঠিক হৈছে? সেয়া আমাৰ বোকাখাটত সকলোৱে পৰিচিত জানে, দুলাল বৰা ডাঙৰীয়া আছে। তেখেত আমাৰ বিভিন্ন বোকাখাট অঞ্চলৰ বিভিন্ন মন্দিৰেই হওক, নামঘৰ হওক, অন্যান্য স্কুলেই হওক বা আমাৰ বোকাখাট নিৰ্মাণ গোটৰো উদ্যোগত নিৰ্মাণ কৰা যিটো আমাৰ মহামানৱ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি তেওঁৱে নিৰ্মাণ কৰিছে, তেওঁৰ জৰিয়তে নিৰ্মাণ হৈছিলে, তেওঁৰ উদ্যোগ আমি লৈছিলোঁ। গতিকে সেয়াটো আমি 12 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিছিলোঁ। তেওঁৰ আদ্যশ্ৰাদ্ধ আমি তাতেই, যিটো এমাহৰ ভিতৰত হৈছিলে, তাতে আমি তেখেতৰ আদ্যশ্ৰাদ্ধ আমি সেই প্ৰতিমূৰ্তি ভাগৰ তলতে আমি পালন কৰিম। সকলো জাতি ধৰ্ম দল নিৰ্বিশেষে সকলো পক্ষকে লৈ আমি ভাবিছোঁ যে তেওঁৰ আদ্যশ্ৰাদ্ধ তাতে আমি পালন কৰিম।